নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ গাহৰিকেইটা আপোনালোকক অলপ দেখাই দিছোঁ। এইকেইটা মানে চেল কৰিব পৰা হৈছে। ৱেটটো মোটামুটি 60 পৰা 70 কেজি হ'ব আৰু ইহঁতৰ বয়স হৈছে 5 মাহ পাৰ হ'ল। লোকেল গাহৰি হয়, খাচী কৰি দিয়া হৈছে। কোনোবাই যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইকেইটা চেল কৰিম আমি। গ্ৰথটো যথেষ্ট ভাল। মই আপোনালোকক দেখাই দিছোঁ ভালকৈ অলপ ওচৰৰ পৰা। এয়া চাওক, 4টা আছে, এইফালে এটা দানা দিছোঁ ইয়াতে। কোনোবাই ল'ব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। মই দেখাই দিছোঁ আপোনালোকক গাহৰিকেইটা, আৰু লগতে আমি কি দানা খুৱাওঁ জানিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অতি সোনকালে এটা দানাৰ ওপৰত ভিডিঅ' আহি আছে। আচলতে দানা যিমান ভাল দানা নিদিয়ক কিয়, কিছুমান মেডিচিন ইউজ নকৰিলে গাহৰিৰ গ্ৰথটো ইমান সহজে বাঢ়ি নাহে। গতিকে আপোনালোকে কিছুমান মেডিচিন ইউজ কৰিব লাগে। এইবোৰ জানিব পাৰিব আমাৰ চেনেলটোৰ জৰিয়তে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। অতি সোনকালে আপোনালোকক আমি কম খৰচত দানা কেনেকৈ প্ৰস্তুত কৰিব আৰু দানাৰ লগত কি মেডিচিন ইউজ কৰিব লাগে আমি জনাই যাম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আমাৰ এই খাচী গাহৰিকেইটা 5 মাহ পাৰ হ'ল। এইকেইটা চেল কৰিব পৰা হৈছে। মই আপোনালোকক অলপ দেখাই দিছোঁ। কোনোবাই ল'ব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। এইকেইটা আমি চেল কৰিম। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে পাৰিলে এটা কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ ভিডিঅ'টো ইমানতে।